নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছামলৈ স্বাগতম জনাইছোঁ। জিএনএম এডমিশ্যন 2024 অৰ্থাৎ অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছৰ অধীনত 3 বছৰীয়া জিএনএম নাৰ্ছিঙৰ এডমিশ্যনৰ কাৰণে ইতিমধ্যে নটিচ জাৰি কৰা হৈছে। এই নটিচখনৰ জৰিয়তে অনলাইন এপ্লাই কেতিয়া হ'ব, এলিজিবিলিটি ক্ৰাইটেৰিয়া অৰ্থাৎ ইয়াৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব বা কিমান পাৰ্চেণ্ট পাব লাগিব সকলোবিলাক কথা জানিব পাৰিব। লগতে সিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব সকলোবিলাক কথা আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব। চ' এইখন হৈছে আপোনালোকৰ সন্মুখত সম্পূৰ্ণ এডুকেশ্যনেল নটিচ। চ' ইয়াত কি কথা উল্লেখ আছে ভালদৰে মন কৰিব। এডমিশ্যন ইনটু জিএনএম কোৰ্ছ ইন both government and private institute under the Directorate of Health Service Assam for the season 2024 and 25 অৰ্থাৎ ইয়াত এটা কথা মন কৰিব, জিএনএম কোৰ্ছ ইন বোথ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট অৰ্থাৎ আপোনালোকে প্ৰাইভেটত এডমিশ্যন ল'বলৈ হ'লেও এতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'বই লাগিব। যিসকলে হাই ৰেংকত পাব অৰ্থাৎ গভৰ্ণমেণ্টত যিমানটা ছিট থাকিব সেই ৰেংক অনুসৰি আপোনালোকে গভৰ্ণমেণ্টত ছিট ল'ব পাৰিব। আৰু পিছৰ ৰেংকসমূহে আপোনালোকে যদি গভৰ্ণমেণ্টত ছিট নাপায় আপোনালোকে পিছত প্ৰাইভেট কলেজসমূহত এডমিশ্যন ল'ব পাৰিব। কিন্তু আপোনালোকে মনত ৰাখিব, যদি আপোনালোকৰ নাৰ্ছিং পঢ়াৰ ইচ্ছা আছে প্ৰাইভেট বা গভৰ্ণমেণ্ট আপোনালোকে বাদ দিয়ক, প্ৰথম এণ্ট্ৰেন্স এক্সামটোত আপোনালোকে অৱতীৰ্ণ হ'বই লাগিব। প্ৰাইভেট কলেজত আপোনালোকে এডমিশ্যন ল'বলৈ হ'লেও আপোনালোকে এই এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হোৱাটো দেখাব লাগিব। গতিকে আপোনালোকে যদি নাৰ্ছিং পঢ়িম বুলি ভাবিছে এই এণ্ট্ৰেন্স এক্সামটো দিয়াটো আপোনালোকৰ কাৰণে মেণ্ডেটৰী হয়, মনত ৰাখিব। প্ৰথমতে ইম্পৰ্টেণ্ট পইণ্টটো আপোনালোকে জানি ল'লে। নেক্সট আছে এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেটছ for GNM entrance examination for selection of candidate for admission into GNM course under Directorate of Health Services Assam in both government and private institute for the season 2024-25. Online application from shall be available at Srimanto Shankardev University of Health Sciences official website দিয়া আছে www.ssuhs.in। এই ৱেবছাইটৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব মে' মাহৰ 10 তাৰিখৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট দিয়া আছে 10 জুন অৰ্থাৎ মে' মাহৰ 10 তাৰিখৰ পৰা জুন মাহৰ 10 তাৰিখৰ ভিতৰত আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন এপ্লাই কৰিব পাৰিব। নেক্সট এইখিনিতে আপোনালোকে মন কৰিব, আপোনালোকে যিটো এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ব লাগিব সেই এণ্ট্ৰেন্স এক্সামটো আপোনালোকৰ অৱতীৰ্ণ হোৱাৰ ডেট হৈছে 14 জুলাই অৰ্থাৎ 14 জুলাই তাৰিখে আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, এণ্ট্ৰেন্স পৰীক্ষা। আৰু এই পৰীক্ষাসমূহ আপোনালোকৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ আৰু কোকৰাঝাৰত অনুষ্ঠিত হ'ব। আৰু আপোনালোকে অনলাইন এপ্লাইৰ কাৰণে ফিজ দিব লাগিব 1500 টকা অৰ্থাৎ 15 টকা আপোনালোকে অনলাইন এপ্লাইৰ কাৰণে ফিজ দিব লাগিব। আৰু যিসকল SC, ST, EWS, OBC, MOBC কেটেগৰীৰ কেণ্ডিডেট হয়, লগতে টাই আহোম, কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া এইবিলাক লগতে চাহ বাগিচাৰ সম্প্ৰদায়ৰ লোকসকলে আপোনালোকে এইটো সম্প্ৰদায়ৰ যদি হয় 1200 টকা পে'মেণ্ট কৰিব লাগিব অৰ্থাৎ জেনেৰেলখিনিয়ে 15 টকা পে'মেণ্ট কৰিব লাগিব আৰু যিসকল ৰিজাৰ্ভেশ্যন আছে সেইসকলে 1200 টকা পে'মেণ্ট কৰিব লাগিব। নেক্সট আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খুবেই গুৰুত্বপূৰ্ণ টপিক এটা। ইয়াৰ কাৰণে আপোনালোকৰ অৰ্হতা কি লাগিব? প্ৰথমতে আপোনালোকৰ মিনিমাম বয়স 17 বছৰ হ'ব লাগিব আৰু এই বয়সটো হিচাপ কৰা হ'ব 2024 চনৰ 31 ডিচেম্বৰ তাৰিখলৈ আপোনালোকৰ মিনিমাম 17 বছৰ আৰু মেক্সিমাম 35 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কাৰণে যদি আমি চাবলৈ যাওঁ, ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব। যিকোনো ষ্ট্ৰীম এনি ষ্ট্ৰীম আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰিব লাগিব আৰু মিনিমাম 40% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব। চ' ইয়াত বিভিন্ন কেটেগৰীত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দিয়া আছে, কিন্তু আমি আপোনালোকক সহজভাৱে বুজাই দিছোঁ। যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টছ, ছায়েন্স, কমাৰ্চ বেকগ্ৰাউণ্ড বা ভকেশ্যনেল বেকগ্ৰাউণ্ড যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি HS পাছ কৰিছে, আপোনালোকে লগত 40% মাৰ্কছ পাইছে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব GNM নাৰ্ছিঙৰ এণ্ট্ৰেন্স এক্সামৰ কাৰণে। ঠিক আছে। চ' এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক GNM নাৰ্ছিং এডমিশ্যনৰ কাৰণে বেছিক ইনফৰমেশ্যনখিনি দিবলৈ চেষ্টা কৰিলোঁ। কেতিয়াৰ পৰা অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব, চিলেবাছ সম্পৰ্কে আমি পিছৰ পৰ্যায়ত আলোচনা কৰিম আৰু চিলেকশ্যন প্ৰচেছটো আপোনালোকক আমি জনাই দিছোঁ। আপোনালোকৰ সম্পূৰ্ণ এণ্ট্ৰেন্স এক্সামৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি আপোনালোকক চিলেকশ্যন কৰা হ'ব। গতিকে আপোনালোকে এণ্ট্ৰেন্স এক্সামত যিমানে ভাল মাৰ্কছ পাব সিমানে আপোনালোকে ছিট পোৱাৰ সম্ভাৱনা থাকিব। চ' এইখিনিতে জনাব বিচাৰিছোঁ, আপোনালোকে যদি GNM নাৰ্ছিং এণ্ট্ৰেন্স এক্সামত অৱতীৰ্ণ হ'ম বুলি ভাবিছে বা নাৰ্ছিং পঢ়িম বুলি ভাবিছে, আপোনালোকে এইখন
PDF গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। এইখন PDF গাইডবুক হৈছে GNM নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে সম্পূৰ্ণ চিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু এইখন গাইডবুক আপোনালোকৰ যোৱা বছৰ পাব্লিছ কৰা হৈছিল। গতিকে এইখন গাইডবুকৰ পৰা যোৱা বছৰ যথেষ্টখিনি কুৱেশ্যন আনচাৰ কমন আহিছে আৰু যথেষ্টখিনি কেণ্ডিডেটে ছিট পাইছে। গতিকে আপোনালোকে যদি এইবাৰ GNM নাৰ্ছিং এডমিশ্যনত ল'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেশ্যন কৰিব পাৰে। আপোনালোকৰ যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব, আপোনালোকৰ যথেষ্টখিনি কুৱেশ্যন আনচাৰ কমন আহিব। লগতে আমি অতি শীঘ্ৰে আপোনালোকক জনাই আছোঁ, আমি অনলাইন কোচিং ক্লাছৰ ব্যৱস্থা কৰিম। গতিকে আমি পিছৰ ভিডিঅ'ত আপোনালোকক সবিশেষ জনাম। গতিকে আপোনালোক যিসকলে এতিয়া GNM নাৰ্ছিং এডমিশ্যনত অৱতীৰ্ণ হ'ম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে বৰ্তমান প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰে। ধন্যবাদ।